কংগ্ৰেছ দলৰ বিধায়কসকলে ইউচিচিক বিৰোধিতা কৰিছে আৰু তেখেতসকলে আজি আমাৰ বিধানসভাৰ যিটো কম্পোজিশন সেই কম্পোজিশনটোৱে প্ৰমাণ কৰে যে কংগ্ৰেছ দলে আজি অসমৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সমূহ ৰাইজক প্ৰতিনিধিত্ব নকৰে তেওঁলোকে মাত্ৰ এটা বিশেষ ধৰ্মীয় জনগোষ্ঠীকহে প্ৰতিনিধিত্ব কৰে সেইবাবে কংগ্ৰেছ দলৰ বক্তব্যই বা কংগ্ৰেছ দলৰ মন্তব্য বা পৰামৰ্শই অসমৰ জাতি জনগোষ্ঠী ভৌগোলিক সীমাক সামৰি প্ৰতিনিধিত্ব নিশ্চিতভাৱে নকৰে আৰু তেখেতসকলৰ আজিৰ বিৰোধিতাও যদি আপোনালোকে অধ্যক্ষ মহোদয় আপুনি লক্ষ্য কৰে মাত্ৰ এটা বিশেষ ধৰ্মৰ দৃষ্টিভংগীৰ ফালৰ পৰাহে তেখেতসকলে ইউচিচিক বিৰোধিতা কৰিছে তেখেতসকলে ইউচিচিক বিৰোধিতা হিন্দু লোকৰ এংগুলৰ পৰাও কৰা নাই খ্ৰীষ্টিয়ান লোকৰ এংগুলৰ পৰাও কৰা নাই তেওঁলোকে জনজাতীয় লোকৰ এংগুলৰ পৰাও কৰা নাই তেওঁলোকে অনুসূচিত জাতিৰ এংগুলৰ পৰাও কৰা নাই তেওঁলোকৰ প্ৰত্যেকটো বিৰোধিতা কোৰাণ আৰু শৰীয়তৰ ওপৰতে আজি তেওঁলোকে যুক্তিক আগবঢ়াইছে কংগ্ৰেছৰ দৰে এটা ধৰ্মনিৰপেক্ষ দল কংগ্ৰেছৰ দৰে এটা দল যিটো দলে আজিৰ পৰা 150 বছৰ আগতে সমান অধিকাৰ আৰু সমান দায়িত্ব আৰু কৰ্তব্যৰ বিষয়ে উল্লেখ কৰিছিল আজি বিধানসভাত আমি দেখা পাইছো আৰু আমি সকলোৱে যোৱা 2 ঘণ্টা 3 ঘণ্টা ধৰি শুনিছো যে কংগ্ৰেছে এতিয়া মাত্ৰ এটা বিশেষ ধৰ্মীয় গোষ্ঠীকহে প্ৰতিনিধিত্ব কৰে কোৰাণৰ কথা কৈছে শৰীয়তৰ কথা কৈছে কিন্তু মুখত এবাৰো ভাগৱত গীতা ৰামায়ণ মহাভাৰতৰ কথা ওলোৱা নাই তাৰ মানে আজি জল পটকৈ অসম বিধানসভাত আহিবলগীয়া দিনবোৰত কংগ্ৰেছে অসমৰ জাতি জনগোষ্ঠী বিভিন্ন ধৰ্মক প্ৰতিনিধিত্ব নকৰে তেওঁলোকে মাত্ৰ এটা বিশেষ ধৰ্মীয় সম্প্ৰদায়ককে প্ৰতিনিধিত্ব কৰিব লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিষ্ণুৰাম মেধি শৰৎ চন্দ্ৰ সিংহ তৰুণ গগৈ হিতেশ্বৰ শইকীয়া ফকৰুদ্দিন আলী আহমেদ এই আটাইবোৰে নেতৃত্ব দিয়া কংগ্ৰেছ দল কেতিয়াবা যে মাত্ৰ এটা বিশেষ ধৰ্মক প্ৰতিনিধিত্ব কৰাৰ এটা প্লেটফৰ্মলৈ ৰূপান্তৰ হ'ব ই সঁচাকৈ আমাৰ বাবে অত্যন্ত দুখদায়ক ঘটনা বেদনাদায়ক কথা পীড়াদায়ক কথা মই আশা কৰিম আমি নিজে যি ধৰ্মকে প্ৰতিনিধিত্ব নকৰো কিয় আমাৰ বক্তব্যই সৰ্বধৰ্মক প্ৰতিনিধিত্ব কৰাৰ প্ৰয়োজন সৰ্ব সমাজক প্ৰতিনিধিত্ব কৰাৰ প্ৰয়োজন এজনকৈ কংগ্ৰেছৰ বিধায়কে মাত্ৰ কোৰাণ আৰু শৰীয়তৰ কথা ক'লে আমি নিশ্চয় মানিব লাগিব যে এইখন ভাৰতত যদি কোৰাণক আমি সন্মান কৰোঁ একেজন ব্যক্তিয়ে বাইবেলকো সন্মান কৰে একেজন ব্যক্তিয়ে ভাগৱত গীতাকো সন্মান কৰে মই ভাবো যে কংগ্ৰেছে নিজকে এটা সাম্প্ৰদায়িক দললৈ ৰূপান্তৰ হোৱাৰ পৰিৱৰ্তে ভাৰতবৰ্ষৰ ধৰ্মনিৰপেক্ষ চৰিত্ৰটোক নিশ্চিতভাৱে পালন কৰিবলৈ চেষ্টা কৰিব